নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ জুন। মনত ৰাখক 10 তাৰিখ 10 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে বিশেষ উপহাৰ প্ৰদান কৰিব। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে চিউৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে কৰক আবেদন। আপোনালোকৰ বেংক একাউণ্টত 11,000 টকা প্ৰদান কৰিব। আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ। 20,000 টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। কোনে কোনে লাভ কৰিব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ 4 দিন বাকী অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাখ লাখ টকা লাভ কৰিব চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। কোনে কোনে এই টকা লাভ কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে ভাল খবৰ। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা আৰু অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি কৰা নাই। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধনৰাশি। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়ে একেদিনাই লাভ কৰিব ধনৰাশি। এইটো নহয়, দুটা নহয়, 6টাকৈ আঁচনিৰ টকা সোমাই দিব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু এইকেইটা আঁচনিৰ টকা পায়, তেনে ক্ষেত্ৰত চেক কৰক আপোনাৰ বেংক একাউণ্ট এক্টিভ হৈ আছেনে। কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভ কৰাৰ অন্তিম দিন। 10 তাৰিখৰ পূৰ্বে আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব। 10 তাৰিখৰ পিছত কিন্তু আপুনি নাপাব। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে, তেনে ক্ষেত্ৰত চৰকাৰী আঁচনিৰ টকা সোমাই দিয়াৰ পূৰ্বে আপোনাৰ এক্টিভটো কৰি লওক আপোনাৰ একাউণ্টৰ। অন্যথা যদি আপোনাৰ একাউণ্টটো এক্টিভ নকৰে, আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো সোমাই দিলেও নাপাব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। যিহেতু প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ লগতে বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চন কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰে। শ্বহীদ কুশল কবলৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাই দিয়ে আপোনালোকৰ বেংক একাউণ্টত। আৰু অহা 10 তাৰিখত এইকেইটা আঁচনিৰ টকা সোমাব পাৰে। যদি এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে, নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেঁচাবোৰৰ চাৰ্ভেৰ পিছতো চৰকাৰী গড় পোৱা নাই নেকি আপুনি? তেনে ক্ষেত্ৰত চৰকাৰী গড় নোপোৱা সকলোৰে বাবে আহি গৈছে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী পকীঘৰ পোৱা নাই, বাৰে বাৰে আবেদন কৰিছে, তেন্তে আপোনাৰ বাবে এটা সোণালী সুযোগ আহি পৰিছে। সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰ চৰকাৰে নতুনকৈ দিব চাৰ্ভেৰ সুবিধা। শীঘ্ৰে আৰম্ভ হ'ব নতুনকৈ চাৰ্ভেৰ কাম কাজ। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰৰ বাবে চিউৰিং কৰিছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চৰকাৰী কৰৰ প্ৰথম কিছু টকা সোমাই দিব। আৰু যিসকলে চৰকাৰী কৰৰ বাবে চিউৰিং কৰিব পৰা নাই, সেইসকল হিতাধিকাৰী শীঘ্ৰে আৰম্ভ হ'ব নতুনকৈ চাৰ্ভেৰ কাম কাজ। আপোনাৰ কেঁচা কৰৰ চাৰ্ভে মোবাইলৰ জৰিয়তে আপুনি নিজেও কৰিব পাৰিব। কেঁচা কৰৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীঘৰ। যাৰ এতিয়াও কেঁচা ঘৰ আছে, তেওঁলোকে শীঘ্ৰে পাব পকীঘৰ। কোনো দৰিদ্ৰ পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে। কেঁচা ঘৰৰ চাৰ্ভে কৰাৰ পিছতে পকীঘৰ নোপোৱা সকলোৰে বাবে ভাল খবৰ আহিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে চিউৰিং কৰিব পৰা নাই, তেনে ক্ষেত্ৰত নতুনকৈ গঢ় মোবাইল ফোনৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে চাৰ্ভেৰ কাম কাজ আৰম্ভ কৰা হ'ব। আৰু জুলাই মাহত নতুন বাজেট ঘোষণা কৰা হ'ব। বাজেটত চৰকাৰী ঘৰ টকা কেতিয়া সোমাব, ইয়াক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু তাৰপিছত যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, সেইসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে। ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এটা ভাল খবৰ। মাত্ৰ আপুনি এইটো কাম কৰক, সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত। SBIৰ জৰিয়তে এই কামটো কৰিলে আপোনাৰ কন্যাৰ সন্তানে লাভ কৰিব 15 লাখ টকা বেংক একাউণ্টত। মাত্ৰ কেইটামান
টকা বিনিয়োগ কৰিলে আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত কৰা হৈছে এই সুকন্যা সমৃদ্ধি যোজনা। সূৰ্য সঞ্চয় আঁচনি সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে আৰু 7.6% হাৰত সুদ প্ৰদান কৰা হয়। এই আঁচনিৰ জৰিয়তে মাহেকত 3,000 টকা বিনিয়োগ কৰিলে 14 বছৰৰ পাছত লাভ কৰিব 9,11,574 টকা আৰু মেচুৰিটিৰ সময়ত লাভ কৰিব 15,22,221 টকা। 8 বছৰ হ'লে আপুনি উলিয়াব পাৰিব 50% ধনৰাশি। ন্যূনতম 250 টকা বিনিয়োগ কৰে এই একাউণ্টটো খুলিব পাৰিব আপুনি। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰৰ SBI শাখাত যোগাযোগ কৰক। অনলাইনতে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। লগ ইন কৰক অনলাইন sbi.sbi আৰু ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আপুনি। আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী কৰিলে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাকে লাভ কৰিব বেংক একাউণ্টত 1,000 কোটি টকা। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব আপুনি 1,000 টকা বেংক একাউণ্টত। হিতাধিকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? আপোনাৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। হিতাধিকাৰীৰ বাবে ই-KYC বাধ্যতামূলক কৰিছে চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি ই-KYC কৰিছে নেকি? 10 দিনৰ পূৰ্বে ৰেচন কাৰ্ডৰ ই-KYC কৰিব লাগিব। কেন্দ্ৰ চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ দিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ আহি গৈছে ডাঙৰ খবৰ। 2,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হ'ব কৃষক সন্মানিধিৰ ধনৰাশি। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 6,000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 কোটি টকা। PM কিষাণৰ লগতে পাব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক অন 5526 অথবা অন 8001155 আৰু 260112338109 এইকেইটা নম্বৰ ছেভ কৰি ৰাখক। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে 23 নং কিস্তি 2,000 টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় চৰকাৰেও। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেলগতে 11,000 টকা প্ৰদান কৰিব। যদি আপুনি এজন প্ৰকৃত কৃষক, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি 3বিধ নথিপত্ৰ সাজু কৰক। কি কি নথিপত্ৰ আপুনি সাজু কৰিব লাগিব? বেংক একাউণ্ট, আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ থাকিব লাগিব। যদি আপোনাৰ মাটিৰ জমাবন্দী কপি আছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে আপুনি এইকেইবিধ নথিপত্ৰৰ জৰিয়তে PM কিষাণত নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যিসকল কৃষক 11,000 টকাৰ বাবে আবেদন কৰিব বিচাৰিছে, এই 3খন নথিপত্ৰ যদি থাকে, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ বেংক একাউণ্টত 11,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হাজাৰ হাজাৰ বেদখলকাৰীক শেষ শুকনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰৰ। বাসগৃহত বুলডোজাৰ চলাৰ পূৰ্বে এৰক ঘৰবাৰী। জুন মাহতে হাজাৰ হাজাৰ অচিনাকি লোকক কৰা হ'ব উচ্ছেদ। বৃহত্তৰ গোৱালপাৰাত জুন মাহতে প্ৰশাসনে চলাব বুলডোজাৰ একশ্যন। উচ্ছেদ চলালে টকা পইচা খৰচ হয় চৰকাৰৰ। উচ্ছেদ চলালে আৰক্ষী বাহিনী, বিষয়া, কৰ্মচাৰীৰ সময় খৰচ হয়। তাৎক্ষণিকভাৱে ঘৰ দুৱাৰ ভাঙি গুচি যাওক বেদখলকাৰীসকল। জ্বলাই যায় যাওক, কোনো গোৱালপাৰাত থাকিব নোৱাৰিব বৃহৎ ঘোষণা কৰিছে। অবৈধ নাগৰিকে গোৱালপাৰাত অশান্তি আনিছে আৰু ভূমি বনাঞ্চল দখল কৰি আমাৰ সংস্কৃতিৰ ওপৰত আঘাত সানিছে। বেদখলকাৰীয়ে পিতৃ মাতৃ, জীয়ৰী বোৱাৰীৰ সুৰক্ষা নোহোৱা কৰিছে। উচ্ছেদ চলালেহে গোৱালপাৰা আগুৱাই যাব পাৰিব বুলি মন্তব্য কৰিছে। আগন্তুক 10 বছৰত গোৱালপাৰা হৈ পৰিব ডিব্ৰুগড় তিনিচুকীয়া। বেদখলকাৰী সকিয়নি বিজেপিৰ বিধায়ক টংকেশ্বৰ ৰাভাৰ। হয়, বিজেপিৰ বিধায়ক টংকেশ্বৰ ৰাভাই যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? বাসগৃহত বুলডোজাৰ চলোৱাৰ পূৰ্বে এৰক ঘৰবাৰী, নহ'লে ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাব চৰকাৰৰ ফালৰ পৰা। তাৰপিছত
অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিন্দু মুছলমান সকলোৰে ক্ষেত্ৰত মিয়াক কেইবাটাও পৃষ্ঠত মন্তব্য কৰিছে অসমত স্থান নাই মিয়াৰ অসমত মিয়াক থাকিবলৈ নিদিয়ে অসমবাসী জাগিবৰ হ'ল অসমবাসীৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰিছে মিয়াই এনেকুৱাকৈ মিয়াৰ বিৰুদ্ধে কেইবাটাও পৃষ্ঠত বিস্ফোৰক মন্তব্য কৰিছে সাজু হওক অসমৰ জনতা আক্ৰমণৰ ভয়ংকৰ পত্ৰকমৰ হ'ব বুলি মন্তব্য কৰিছে মিয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিছে মিয়াৰ বিৰুদ্ধে আন্দোলনসকলে ওলাই আহক খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আহি পৰিছে বাংলাদেশে মূৰৰ মানুহ অসমৰ পৰা যাবই লাগিব গণতন্ত্ৰ শেষ স্থললৈ প্ৰতিবাদ হ'বই উগ্ৰ প্ৰতিবাদ কৰিবলৈ সাজু আছো আমি মিয়াৰ বিৰুদ্ধে পুনৰ হুংকাৰ শৃংখল চলিহা আৰু চিতু বৰাৰ হয় শৃংখল চলিহা আৰু চিতু বৰাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ আহি পৰিছে সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে 1 টকা খৰচ কৰিব নালাগে 1 টকা নিদিয়াকৈ লাভ কৰিব দালি চেনি নিমখ আৰু মিঠাতেল সকলো ৰেচন বিনামূলীয়া বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুনকৈ ঘোষণা কৰিছে ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে বাবে 2খনকৈ ৰেচন কাৰ্ডৰ সুবিধা পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ সুবিধা এটা ঘৰৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টাকৈ অৰুণোদয় আঁচনিৰ সুবিধা ৰেচন কাৰ্ডৰ ভংগৰক সুবিধা কৰি দি দিব যদি আপোনাৰ ঘৰত ডাঙৰ পৰিয়াল আছে তেনে ক্ষেত্ৰত 2টা ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড ভংগৰ সুবিধা কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন আঁচনি আপডেট কৰিব ৰাজ্য চৰকাৰে জুন মাহতে লাভ নকৰিব পাৰে দালি চেনি আৰু নিমখ জুন মাহতে আপুনি ৰেচন সংগ্ৰহ কৰিলে নে যদি কৰিছে আপুনি দালি চেনি আৰু নিমখ পালেনে কমেণ্ট বক্সত জনাই দিব এই কেইবিধ সামগ্ৰী নতুনকৈ চৰকাৰে পুনৰ প্ৰদান কৰিব আঁচনিৰ ম্যাদ শেষ হোৱাৰ বাবে তিনি সামগ্ৰী নাপাব জনতাই 70 লাখ ৰেচন কাৰ্ডৰ ধাৰক লৈ আহি পৰিছে জৰুৰী খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে আগষ্ট মাহত পুনৰ আপুনি লাভ কৰিব এই তিনিবিধ সামগ্ৰী দালি চেনি আৰু নিমখ লগতে লাভ কৰিব মিঠাতেল আৰু 0.5 কেজিকৈ চাহপাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰতিশ্ৰুতি দিছিলে সকলোকেইটা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.